এতিয়াও সম্পূৰ্ণৰূপে হোৱা নাই অশান্ত মণিপুৰত মোতায়েন কৰা হৈছে অতিৰিক্ত নিৰাপত্তা বাহিনী ইম্ফলৰ কেইবাটাও অঞ্চলত এতিয়া অব্যাহত আছে সান্ধ্য আইন অশান্ত জৰ্জৰ 38টা অঞ্চলত মোতায়েন কৰা হৈছে কেপ মণিপুৰ আৰক্ষী মণিপুৰ ৰাইফলছ আইআৰবি আৰু বিডিএফ বাহিনী এই কথা সদৰি কৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ইনে শেহতীয়া পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে 29 মেত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ মণিপুৰলৈ অহাৰ সম্ভাৱনা আছে আৰু এই ভ্ৰমণৰ সময়ছোৱাত ৰাজ্যখনৰ বিভিন্ন শ্ৰেণীৰ লোকক সাক্ষাতৰ সম্ভাৱনা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ইতিমধ্যে ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতিক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিছে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ইপিনে ৰাজ্যবাসীক শান্তি শৃংখলা বৰ্তাই ৰখাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে মণিপুৰত পুনৰ 5 দিনলৈ বৃদ্ধি কৰা হৈছে ইন্টাৰনেট কৰ্তনৰ সময়সীমা People of the state to live violent and please come for anything. We are here for 24/7. They can talk with me. They can talk with my colleagues, ministers, MLAs, their grievances. So I appeal to all the concerned not to do any kind of violence in the elected members or anybody, anywhere. MLAs are, I already told earlier, we MLAs are elected by the people of the state and we are for the peoples and we will do what the people wants. That is our commitment. All political party legislature members, 14 members, we met Honorable Home Minister Amit Shah yesterday evening in Guwahati. He gave us sufficient time to apprise the situation and the sentiment of the entire people of the state. He patiently listened to us and assured to us very soon the peace will prevail again. He is coming to our state capital and is visiting all the places. He assured us that he will meet all the stakeholders and bring peace, permanent peace in the state. কাইলৈ মুকলি হ'ব দেশৰ নতুন সংসদ ভৱন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব নতুন সংসদ ভৱনটো চেণ্ট্ৰেল ভিস্তা প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা 4 মহলীয়া অত্যাধুনিক আৰু চকু চাট মাৰি ধৰা নতুন সংসদ ভৱনটো तारीख को वैदिक मंत्रोच्चार के साथ इस नए संसद भवन को देश को समर्पित कर दिया जाएगा। प्रधानमंत्री नरेंद्र मोदी पूजन हवन के बाद इस संसद भवन का लोकार्पण करेंगे, जहां इस संसद भवन में आधुनिक गैजेट्स और डिजिटल टेक्नोलॉजी का इस्तेमाल किया गया है। वहीं इस भवन में भारतीय इतिहास और संस्कृति को भी सही तरीके से सहेजा गया है। निर्माण अब पूरा हो चुका है। ये नया भवन जो है वो आत्मनिर्भर भारत की भावना का प्रतीक है। ये पूरी तरीके से टेक्नोलॉजी से भरपूर है और हाईटेक है। नरेंद्र मोदी 28 मई को नए संसद भवन का शुभारंभ करने वाले हैं। अब इस नए संसद भवन में डिजिटल माध्यम से प्रवेश मिलेगा, जिसके लिए सभी सांसदों को स्मार्ट कार्ड जारी कर दिए गए हैं। इस नए संसद भवन के 3 मुख्य द्वार होंगे, ज्ञान द्वार, कर्मा द्वार और शक्ति द्वार। आने वाले समय में पार्लियामेंट के अंदर काम करने वाले कर्मचारियों के लिए भी स्मार्ट कार्ड जारी किए जाएंगे।
নতুন সংসদ ভৱন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ জৰিয়তে উদ্বোধন কৰোৱাৰ আজিৰে উচ্চতম ন্যায়ালয়ত দাখিল হৈছিল আবেদন। কিন্তু উচ্চতম ন্যায়ালয়ে এই আবেদন খাৰিজ কৰে। উচ্চতম ন্যায়ালয়ে আবেদনখন খাৰিজ কৰি উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী সংসদৰ কাৰ্যবাহী মুৰব্বী, আনহাতে ৰাষ্ট্ৰপতি দেশৰ সাংবিধানিক মুৰব্বী। আবেদনকাৰীয়ে উত্থাপন কৰা বিষয়টো উচ্চতম ন্যায়ালয়ৰ আওতাৰ বাহিৰত। উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশক সমালোচনা কৰে সংসদ ভৱনৰ কাৰ্যসূচী বৰ্জন কৰা দলকেইটাই। নতুন সংসদ ভৱনৰ বৈশিষ্ট্য কি? ত্ৰিভুজৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে নতুন সংসদ ভৱনটো। পুৰণি সংসদ ভৱনৰ সমানে সমানে নিৰ্মাণ কৰা হৈছে নতুন সংসদ ভৱন। 150 বছৰৰ আয়ুকাল নতুন সংসদ ভৱনৰ। লোকসভাত 888খন আসনৰ সুবিধা আছে, ৰাজ্যসভাত 384খন আসনৰ সুবিধা আছে আৰু বৰ্তমানৰ দৰে নতুন সংসদ ভৱনত নাথাকে চেণ্ট্ৰেল হল। লোকসভা চেম্বাৰত 1272 জন বহাৰ সুবিধা আছে আৰু নতুন সংসদ ভৱনটো 4 মহলীয়া। 2019 ছেপ্টেম্বৰত মাষ্টাৰ প্লেন কৰা হৈছিল এই ভৱনটোৰ। 2020 10 ডিচেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে কৰিছিল আধাৰশিলা স্থাপন। 2022 11 জুলাইত নতুন সংসদ ভৱনক অশোক স্তম্ভ মুকলি কৰিছিল প্ৰধানমন্ত্ৰীয়ে। 60,000ৰো অধিক কৰ্মচাৰীয়ে কাম কৰিছে চেণ্ট্ৰেল ভিষ্টা প্ৰকল্পত। নতুন সংসদ ভৱন নিৰ্মাণত ব্যয় হৈছে 1200 কোটি টকা। নতুন সংসদ ভৱনত প্ৰতিষ্ঠা কৰা হ'ব চোল বংশৰ ৰাজদণ্ড। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত তামিলনাডুৰ সোণালী চেংগল অৰ্থাৎ ৰাজদণ্ড। লোকসভা ৰাজ্যসভাৰ অধ্যক্ষৰ আসনৰ কাষত প্ৰতিষ্ঠা কৰা হ'ব এই ৰাজদণ্ড। এই কথা ঘোষণা কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে চেংগল হৈছে ভাৰতৰ স্বাধীনতাৰ প্ৰতীক আৰু ভাৰতত গণৰাজ্যৰ প্ৰতিষ্ঠাৰ প্ৰথম নিদৰ্শন। এই চেংগল ব্ৰিটিছৰ পৰা ভাৰতৰ স্বাধীনতাৰ প্ৰতীক। 1947 চনৰ 14 আগষ্টৰ নিশা 10:45 তামিলনাডুৰ পৰা অনা এই সোণালী ৰাজদণ্ড ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে স্বাধীনতাৰ প্ৰতীক হিচাপে গ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ পৰা অনা সোণালী ৰাজদণ্ড গ্ৰহণ কৰিব। নতুন সংসদ ভৱন মুকলিৰ আগে আগে তামিলনাডুৰ পৰা অনা হ'ব এই সোণালী ৰাজদণ্ড। গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে এই অনুষ্ঠান দেশৰ অমৃতকালৰ প্ৰতিফলন ঘটাব। পণ্ডিত নেহৰুৱে গ্ৰহণ কৰা চেংগল বৰ্তমান এহলাবাদৰ এটা সংগ্ৰহালয়ত আছে আৰু তাৰ পৰা নতুন সংসদ ভৱনলৈ অনা হ'ব এই ৰাজদণ্ড। ये घटना जुड़ी है आजादी की क्षण के साथ। 14 अगस्त 1947 की रात को एक बहुत महत्वपूर्ण ऐतिहासिक और अनोखी घटना ने आकार लिया था, जिसकी 75 साल के बाद आज देश के अधिकांश नागरिकों को जानकारी नहीं है। यह सेंगोल जो अभी आपने स्क्रीन पर देखा था, उसने हमारे इतिहास में एक अहम भूमिका निभाई है और ये सेंगोल अंग्रेजों से भारतीयों के साथ सत्ता के हस्तांतरण का एक प्रतीक बना था। इस घटना के ऐतिहासिक महत्व को जानने के बाद आप सभी को आश्चर्य होगा कि इतने सालों तक ये हमारे सामने क्यों नहीं आई। जब इसकी जानकारी प्रधानमंत्री जी को मिली, इस पर गहराई से विचार करने के बाद प्रधानमंत्री जी ने इसकी गहन जांच के आदेश दिए और फिर निर्णय लिया कि गौरवमयी प्रसंग को ध्रुव तारे के समान, परंपराओं के ध्रुव तारे के समान देश के सामने रखना चाहिए। इसीलिए हमारे नए संसद भवन के लोकार्पण के दिन को चुना गया। हमारी सरकार का मानना है कि इस पवित्र सेंगोल को किसी संग्रहालय में रखना अनुचित है। सेंगोल की स्थापना के लिए संसद के भवन से अधिक उपयुक्त और पवित्र और उचित स्थान कोई हो ही नहीं सकता। इसलिए जब संसद भवन का देश को समर्पण होगा, उसी दिन आदरणीय प्रधानमंत्री नरेंद्र मोदी जी बड़ी विनम्रता के साथ तमिलनाडु से आए हुए अधिनियम से सेंगोल को स्वीकार करेंगे और अत्यंत आदरपूर्वक माननीय लोकसभा के अध्यक्ष के आसन के समीप सम्मान के साथ इसको स्थापित करेंगे।
ইফালে দেশৰ নতুন সংসদ ভৱন উদ্বোধনৰ প্ৰাকখনত উত্তাল হৈ পৰিছে দেশৰ ৰাজনীতি নতুন সংসদ ভৱনক লৈ এনডিএ তথা বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিৰোধীয়ে 28 মেত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব দেশৰ নতুন সংসদ ভৱনটো চেন্ট্ৰেল ভিস্তা প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা হৈছে 4 মহলীয়া অত্যাধুনিক আৰু চকু সাত মাৰি ধৰা এই নতুন সংসদ ভৱনটো কিন্তু নতুন সংসদ ভৱনক লৈ বিৰোধী আৰু শাসক পক্ষৰ মাজত আৰম্ভ হৈছে এতিয়া তয়াময়া বাগযুদ্ধৰ বিশেষকৈ কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছে বিজেপি চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিৰোধীৰ অভিযোগ নতুন সংসদ ভৱন মুকলিৰ নামত অপমান কৰা হৈছে ৰাষ্ট্ৰপতিক জনজাতীয় হোৱা বাবে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক উপেক্ষা কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশৰ নতুন সংসদ ভৱন উদ্বোধনৰ সুবিধা দিয়া হৈছে বুলি অভিযোগ কৰিছে বিৰোধীয়ে আৰু নতুন সংসদ ভৱন উদ্বোধনক লৈ বিজেপি শিবিৰত ব্যাপক উৎসাহৰ বিপৰীতে সমগ্ৰ প্ৰক্ৰিয়াটো গণতন্ত্ৰৰ প্ৰতি আক্ৰমণ কৰি বিৰোধ কৰিছে 21টা বিৰোধী দলে কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ উদ্যোগত 19টা বিৰোধী দলে বয়কট কৰিছে নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ চৰকাৰক স্বেচ্ছাচাৰী চৰকাৰ আখ্যা দিছে বিৰোধীৰ অভিযোগ যি সময়ত সংসদৰ পৰা গণতন্ত্ৰৰ আত্মাকে হত্যা কৰা হৈছে সেই সময়ত নতুন সংসদ ভৱনৰ কি মূল্য আছে আম আদমি পাৰ্টিও বয়কট কৰিছে নতুন সংসদ ভৱন মুকলি অনুষ্ঠান ৰাষ্ট্ৰপতি থাকোতে প্ৰধানমন্ত্ৰীয়ে সংসদ ভৱন মুকলি কৰা কাৰ্যক গণতন্ত্ৰৰ হত্যা আখ্যা দিছে বিৰোধীয়ে সংবিধানৰ 79 অধ্যায়ৰ উলংঘা কৰা বুলিও অভিযোগ কৰিছে বিৰোধী শিবিৰে এক প্ৰেছ বিবৃতিৰে এই কাৰ্যসূচী বয়কট কৰাৰ কথা ঘোষণা কৰিছে ইপিনে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাৰশূন্য কাৰ্যই ভাৰতৰ সংসদক ফুপুলা কৰি পেলাইছে 21টা বিৰোধী দলত কংগ্ৰেছ তৃণমূল কংগ্ৰেছ আপ আদিৰ লগতে ডিএমকে এনচিপি জেডিইউ বিজেডি আদিও আছে সিপিআইএম উদ্ধৱ ঠাকৰেৰ নেতৃত্বাধীন শিৱসেনা সমাজবাদী পাৰ্টি ৰাষ্ট্ৰীয় জনতা দলো আছে ঝাৰখণ্ডৰ মুক্তি মৰ্চা আইইউএমএল আৰএলডি নেশ্যনেল কনফাৰেন্স এমডিএমকে আৰু আৰএছপি দলেও বিৰোধিতা কৰিছে আৰু বিৰোধীৰ বয়কটক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৃহমন্ত্ৰী অমিত শাহে দেশৰ নতুন সংসদ ভৱনক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান জনাই অমিত শাহে কয় যে ৰাইজে সকলো চাই আছে আৰু ৰাইজে নিজে সিদ্ধান্ত ল'ব हमने तो भारत सरकार ने सबको विनती किया है कि आप उपस्थित रहिए सब अपनी अपनी भावना के अनुसार करेंगे कि राजनीति को इसके साथ मत जोड़िए एक बड़ी भावात्मक प्रक्रिया हमारी पुरानी परंपराओं से नए भारत को जोड़ने की इसको इतने ही सीमित अर्थ में देखना चाहिए राजनीति अपनी जगह पे चलती है और सब अपनी अपनी क्षमता से सोचने की क्षमता के अनुसार रिएक्शन भी देते हैं और काम भी करते हैं ইপিনে প্ৰধানমন্ত্ৰীয়ে নতুন সংসদ ভৱন উদ্বোধন কৰাক লৈ সমালোচনাত মুখৰ হোৱা কংগ্ৰেছৰ মুখ বন্ধ কৰিলে মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কংগ্ৰেছক সোঁৱৰাই দিয়ে যে 1975 চনত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে সংসদ ভৱনৰ সম্প্ৰসাৰিত অংশ উদ্বোধন কৰিছিল প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে সংসদ ভৱনৰ পুথিভঁৰাল উদ্বোধন কৰিছিল আৰু সেই সময়ত দেশৰ ৰাষ্ট্ৰপতি নাছিল নেকি বুলি কংগ্ৰেছক প্ৰশ্ন কৰে হৰদীপ সিং পুৰীয়ে एक डेट है शायद अगस्त 1975 की जब इंदिरा जी प्रधानमंत्री थी उन्होंने पार्लियामेंट एनेक्स की इनॉग्रेशन की थी ठीक है दूसरी डेट है जहां तक मुझे याद आता है 87 की 15 अगस्त 87 में राजीव जी जब प्रधानमंत्री थे उन्होंने पार्लियामेंट लाइब्रेरी की तो आप मेरे को ये बताइए आपको अगर संविधान के कॉन्स्टिट्यूशन के आर्टिकल्स पढ़ने आते भी नहीं इन्होंने 2-3 आर्टिकल गलत कोट किए है जब मैंने उनको बोला मैंने कहा एक वन आर्टिकल डील्स विद द सब्जेक्ट ऑफ गिविंग एन असेंट टू अ बिल द अदर आर्टिकल डील्स विद समथिंग एल्स तो उनको चुभा उन्होंने कहा नहीं ये नहीं वो नहीं ये होमवर्क करते नहीं अपना अपने समय में जो देखिए हेड ऑफ स्टेट और हेड ऑफ गवर्नमेंट में देयर इज अ डिफरेंस अगर आपके हेड ऑफ गवर्नमेंट इनॉग्रेट कर सकते हैं पार्लियामेंट की एनेक्सी को और लाइब्रेरी को तो हम इस समय के हेड ऑफ गवर्नमेंट क्यों नहीं कर सकते सिंपल इज दैट मुझे लगता है कि ये दिस वाज अ वेरी पुअर अटेम्प्ट एट क्रिएटिंग ए डाइवर्जन নতুন সংসদ ভৱন কিয় নিৰ্মাণ কৰা হৈছে বৰ্তমানৰ লোকসভা আৰু চেন্ট্ৰেল হলৰ আসন ক্ষমতাপূৰ্ণ হৈছে নতুনকৈ আসন বৃদ্ধিৰ কোনো সুবিধা নাই বৰ্তমানৰ লোকসভাত আৰু লোকসভাত মাত্ৰ 552 জনহে বহিব পাৰে চেন্ট্ৰেল হলত বহিব পাৰে
436 জন আৰু যৌথ অধিৱেশনত 200খন আসন অস্থায়ীভাৱে সংযোগ কৰিব লগা হয় মন্ত্ৰীসকলৰ কাৰ্যালয়সমূহ অসুবিধাজনক হৈ পৰিছে বৰ্তমান সংসদ ভৱনৰ কাৰিকৰী ইলেক্ট্ৰিকেল আলোকসজ্জা এক্সিক ব্যৱস্থা নিৰাপত্তা আন্তঃগাঁথনি আদি উন্নীতকৰণৰ প্ৰয়োজন হৈ পৰিছে পুৰণি সংসদ ভৱনটো 100 বছৰ হ'বলৈ 5 বছৰহে বাকী আছে 95 বছৰীয়া সংসদ ভৱনটো নিৰ্মাণৰ বিশেষ তথ্য নাই চৰকাৰৰ হাতত সেয়েহে নিৰাপত্তাক লৈও বিভিন্ন সময়ত উত্থাপন হৈ আহিছিল প্ৰশ্নৰ পুৰণি সংসদ ভৱনৰ অগ্নি নিৰ্বাপক ব্যৱস্থাক লৈও উত্থাপন কৰা হৈছে প্ৰশ্ন খবৰ আৰু আছে কিন্তু তাৰ আগতে পুনৰ এটা বিৰতি কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টিল নিৰ্মাণৰ মানদণ্ড এক গুৰুত্বপূৰ্ণ ভূমিকা এই অভাৰব্ৰিজখনৰ স্মৃতি বহন কৰি ৰাখিছে দেউতি বৰুৱাৰ কালজয়ী সৃষ্টি বৃষ্টি নামৰ ছবিখনেও কিয়নো এই ছবিখনৰ জয়ন্ত হাজৰিকাৰ অমৰ কণ্ঠৰ সুৰাত্মকন ভয়াল ৰাতি গীতটিও দৃশ্যায়িত হৈছিল এই অভাৰব্ৰিজখনৰ ওপৰতে এক সুৰাসক্তৰ চৰিত্ৰত ৰূপায়ণ কৰা অভিনেতা বিষ্ণু খাৰঘৰীয়া এই অভাৰব্ৰিজখনৰ ওপৰতেই পাইচাৰি কৰি ফুৰিছিল ইমানেই নহয় কালজয়ী ছবি ডাক্তৰ বেজবৰুৱাৰো কেইবাটাও দৃশ্যগ্ৰহণ হৈছিল এই অভাৰব্ৰিজৰ ওপৰতে ডিব্ৰুগড় নগৰৰ মানকটাবতত থকা থানা চাৰিআলি সংযোগী এই অভাৰব্ৰিজখন ভাঙি নতুনকৈ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছে ৰেল বিভাগে মানে উজনিত মানে এটাই ব্ৰিজ যেটো আছিলে যেটো মানুহ মানে খুব চাবৰ কাৰণে এই ব্ৰিজটো আহে মানে ইয়াত মানে আৰু খুব মানে চাই আনন্দও পায় ব্ৰিজটো তো এতিয়া এইটো গভৰ্ণমেণ্টে এটা লৈছে মানে এই ব্ৰিজটো ভাঙি এইটো নতুনকৈ বনাব ডাঙৰ কৰিব ওখ কৰিব ব্ৰিজটো আৱেগ বহুতখিনি আছে আমাৰ মানে জড়িত ব্ৰিজটো এতিয়া মানে ৰিমুভ কৰিব যিটো বিচাৰিছে আমাৰ খুব দুখ লাগিছে এই ব্ৰিজটো মানে ডিছমেণ্টেল কৰি নতুনকৈ বনাব গৈছে দুয়োফালে ইটাৰ গাঁথনি থকা এই অভাৰব্ৰিজৰ সুৰুঙাই দি ডিব্ৰুগড় টাউন ৰেলৱে ষ্টেচনলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৰেল অহা যোৱা কৰিছিল কিন্তু অভাৰব্ৰিজখন ভাঙি পুনৰ নিৰ্মাণৰ বাবে লোৱা সিদ্ধান্তৰ বাবে ইতিমধ্যে যোৱা 7 মে'ৰ পৰা ডিব্ৰুগড় টাউনলৈ অহা যোৱা কৰা ৰেল সেৱা বাতিল কৰা হৈছে নলবাৰীবাসীৰ বাবে ভাল খবৰ শীঘ্ৰে মুকলি হোৱাৰ দিশে নলবাৰীৰ প্ৰথমখন উৰণীয়া সেতু সম্পূৰ্ণ হৈ উঠিছে নলবাৰী হৰি মন্দিৰৰ সমীপত নিৰ্মাণ কৰা উৰণীয়া সেতুখনৰ কাম প্ৰায় 47 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা উৰণীয়া সেতুখনৰ দৈৰ্ঘ্য হৈছে 465 মিটাৰ 2017 চনৰ মাৰ্চ মাহত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আধাৰশিলা স্থাপন কৰিছিল নলবাৰী ৰেলৱে ক্ৰছিঙত নিৰ্মাণ কৰা উৰণীয়া সেতুখনৰ ডিডি শৰ্মা কনষ্ট্ৰাকচনে নিৰ্মাণ কৰা সেতুখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল 2019 চনৰ জুলাই মাহত সেতুখনৰ নিৰ্মাণ কাম সম্পূৰ্ণ হোৱাত এতিয়া উৎফুল্লিত হৈ পৰিছে নলবাৰীৰ লোক কিয়নো সেতুখনে হ্ৰাস কৰিব নলবাৰী চহৰৰ বৃহৎ যান-জঁটৰ সমস্যা আগবঢ়াইছো কৈলাশ ডেকাৰ বিশেষ প্ৰতিবেদন হয় নলবাৰীবাসীৰ বাবে সুখবৰ যি দীৰ্ঘদিনীয়া যি যান-জঁটৰ সমস্যা উপশম পাব নলবাৰীবাসীয়ে উল্লেখ কৰিব বিচাৰিছোঁ যে নলবাৰী চহৰৰ যি হৰি মন্দিৰৰ সমীপৰ যি ৰেলৱে ক্ৰছিঙৰ ওপৰত থকা যি উৰণীয়া সেতু শীঘ্ৰে মুকলি কৰাই দিশে ইতিমধ্যে ইয়াৰ কাম সম্পূৰ্ণ হৈ উঠিছে মই সহযোগী পৰিৱেশ প্ৰথমে দেখুৱাবলৈ আহ্বান জনাইছোঁ যিহেতু 2017 চনতে এই যি উৰণীয়া সেতুখনৰ পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সময়ছোৱাতে এই স্থানত যে ৰেলৱে ক্ৰছিঙৰ ওপৰত যি নিৰ্মাণ কৰা হৈছিল আৰু তেতিয়াৰ পৰা যদিও দীৰ্ঘ সময়ছোৱা যদিও এই দলঙৰ নিৰ্মাণ কাৰ্য চলি আছিল কিন্তু শেহতীয়াভাৱে এই দলঙৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠিছে উল্লেখ কৰিব বিচাৰিছোঁ যে প্ৰায় 47 কোটি টকাৰে নিৰ্মাণ কৰা এই দলংখনেৰে যেতিয়া সম্পূৰ্ণ হৈ উঠিছে যিহেতু আৰু এই দলংখন সম্পূৰ্ণ হোৱাৰ পিছতে হয়তো নলবাৰী চহৰবাসীয়ে যি দীৰ্ঘদিনে যান-জঁটৰ সমস্যা আৰু সেই যান-জঁটৰ সমস্যা উপশম পোৱাৰ দিশে শেহতীয়াভাৱে এই দলংখন মুকলি দিশে আৰু সম্পূৰ্ণ হৈ উঠিছে কি ক'ব নলবাৰীবাসীৰ বাবে এটা দীৰ্ঘ প্ৰতীক্ষিত এটা খবৰ এয়া আপোনালোকে নিশ্চয় ৰাইজৰ কাৰণে আগবঢ়াইছে যে আমি সকলোকে আচলতে জনাব পাই আনন্দিত হৈছোঁ যে নলবাৰীৰ এটা দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান হ'ল নলবাৰী চহৰত সোমোৱাৰ কাৰণে যিটো মানুহৰ অসুবিধা ভোগ কৰি আছিল আজি প্ৰায় 4 বছৰ ধৰি এয়া আজি সমাপ্তিৰ দিশত
আৰু এই ক্ষেত্ৰত আমি আশা কৰোঁ যে এই যি নতুন আমাৰ নলবাৰী হৰি মন্দিৰৰ এই উৰণীয়া সেতুৰ তাৰ উন্মোচন নিশ্চয় হ'ব অতি শীঘ্ৰে আৰু তাৰ লগে লগে নলবাৰীৰ এক উত্তৰণ ঘটিব অতি গুৰুত্বপূৰ্ণ আমাৰ নলবাৰী হৰি মন্দিৰৰ এই উৰণীয়া সেতু সম্পূৰ্ণ হোৱাৰ লগে লগে আমি সকলোৱে আনন্দৰে ক'ব পাৰোঁ যে আমাৰ নলবাৰীৰ কাৰণে এটা যথেষ্ট ভাল খবৰ আৰু নলবাৰীবাসীয়ে এই এটা ডাঙৰ সকাহ লাভ কৰিলে নিশ্চিতভাৱে এক আশাৰ খবৰ আৰু উল্লেখ কৰিব বিচাৰিছোঁ যিহেতু নলবাৰী এখন হৈছে প্ৰথমখন উৰণীয়া সেতু আৰু এই উৰণীয়া সেতুখনক লৈ এতিয়া সকলোৱে আশাবাদী মই আপোনাৰ ওচৰলৈ আহিছোঁ দাদা কি ক'ব মুকলিৰ দিশে প্ৰথমখন উৰণীয়া সেতু আমি বহুত এক্সাইটেড ধৰক আমাৰ নলবাৰীৰ কাৰণে এনেকুৱা এটা পৰিৱেশ আমি নতুন এটা অভিজ্ঞতা যে আমি উৰণীয়া সেতুৰে আমি পাৰ হ'ম আগত আমাৰ ধৰক এনেকুৱা অসুবিধা হৈছিল যে একেলগে দুখন ট্ৰেইন পাৰ হৈ যায় তো 20 মিনিট আধা ঘণ্টা সময় আমি ইয়াত ৰখি থাকোঁ তেতিয়া ভাবোঁ যে এখন আমাৰ ইয়াতো গুৱাহাটীৰ দৰে উৰণীয়া সেতু হ'লে আমি এই সময়খিনি আমাৰ বাচি গ'লে হয় কিন্তু এতিয়া সেই বাস্তৱ মানে ভাবা কথাটো আমাৰ সপোনটো আজি সাৰ্থক হৈছে যদিও আমাৰ ধৰক 4 বছৰ 5 বছৰ দলংখন বনাওঁতে লাগিছে তথাপিও আমি এতিয়া সেইবিলাক কথা পাহৰি গৈছোঁ যে দলংখন অতি শীঘ্ৰে মুকলি হ'ব লাগে এতিয়া লৈছোঁ পুনৰ এটা বিৰতি